নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। হয়, আপোনালোকে ঠিকেই শুনিছে, মে' মাহৰ প্ৰথম উইকত আপোনালোকৰ মানে হাই ছেকেণ্ডেৰী ৰিজাল্ট প্ৰকাশ কৰিব। আপোনালোকে গম পাই চাগে অসম চৰকাৰৰ ৰণোজ পেগুৰ ডাঙৰীয়া ছাৰে সেইদিনাখন কৈছিলে যে সেইদিনাখন মিটিঙত স্পষ্টভাৱে কৈছে যে মে' মাহৰ প্ৰথম উইকত ৰিজাল্ট প্ৰকাশ কৰিব। এইটো দিনটো ঘোষণা কৰা হোৱা নাই ডাইৰেক্টলি, কিন্তু মে' মাহৰ ফাৰ্ষ্ট উইকত আপোনালোকে ৰিজাল্টটো পাই যাব। মাত্ৰ আৰু 7 দিন সময় দিছে। এই 7 দিনৰ ভিতৰত আপোনালোকে ৰিজাল্টটো পাই যাব। হাই ছেকেণ্ডেৰী যিসকল বন্ধু বান্ধৱীসকলে অপেক্ষাত আছিলে যে এতিয়ালৈকে হাই ছেকেণ্ডেৰী ৰিজাল্টটো প্ৰকাশ কৰা নাই, তেতিয়া দিব। গতিকে তেওঁলোকৰ কাৰণে সুখবৰ বুলি ক'ব পাৰি। মাত্ৰ আৰু এসপ্তাহ পিছতে আপোনালোকৰ ফাইনেল আপডেটটো পাই যাব। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ফালৰ পৰা আপডেটটো আহি যাব বন্ধু বান্ধৱীসকল। আপোনালোকৰ মাত্ৰ এসপ্তাহ পিছতে আপোনালোকে ৰিজাল্টটো পাই যাব। আৰু ৰিজাল্টৰ কাৰণে AHSEC government.in আহিব আপোনালোকৰ, আৰু তলত ৰিজাল্ট বুলি অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত নতুন এটা পেজ খোল খাব, আৰু ইয়াতে আপোনালোকে ৰিজাল্টবোৰ চাব পাৰিব। ইয়াত এতিয়ালৈকে ৰিজাল্টটো আপডেটিং কৰা নাই, 2024 বুলি ৰিজাল্ট আহি যাব। গতিকে বন্ধুসকল টেনশ্যন অলপ, অতি শীঘ্ৰে আপোনালোকৰ এই সপ্তাহৰ ভিতৰত ৰিজাল্ট আহি আছে। গতিকে ৰেডি হৈ যায় বন্ধুসকল। আপোনালোকে আৰ্ট, ছায়েন্স বা কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা হওক, আপোনালোকে অতি শীঘ্ৰে ৰিজাল্টটো পাই যাব। গতিকে মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰক। 100% আপডেট অহাৰ লগে লগে পোনপ্ৰথমে আমি চেনেলটোৰ ফালৰ পৰা আপোনালোকক জনাই দিম। ধন্যবাদ।